এইবিলাক আহোম জনগোষ্ঠীক যি চৰকাৰে হওক সেয়া আমি ভগৱই কওঁ, কংগ্ৰেছে কওঁ বা বৰ্তমান দুবাৰ আচলতে 16 চনত আৰু 21 চনত শাসনৰ গাড়ী দখল কৰা এই বিজেপি চৰকাৰে হওক প্ৰতিবাৰতেই এই জনগোষ্ঠীটো প্ৰতাৰণা কৰি আহিছে। আমি তেওঁলোকক কেইটামান কথা স্পষ্ট কৰিব বিচাৰিছো যে এই আহোম জনগোষ্ঠীৰ যি ত্যাগ, এই বীৰ বীৰাংগনাৰ যি ত্যাগ, সেই ত্যাগৰ বিনিময়তহে আচলতে অসমখন বাচিছিল আৰু সেই অসমখন এটা সুৰক্ষিত অসম নিৰ্মাণ কৰাৰ পাছত 17 বাৰকৈ মোগলক পৰাস্ত কৰিছিল। গতিকে এই জাতিটোৰ আজি যি দাবী দাবা, সেই দাবী দাবা কোনো এখন চৰকাৰে পূৰণ কৰা নাই। এই বিজেপি চৰকাৰেও কিন্তু বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল এই জনগোষ্ঠীটো জনজাতিকৰণ প্ৰদান হ'ব, এই জনগোষ্ঠীটো স্বায়ত্ব শাসন প্ৰদান কৰা হ'ব, তথাপিও কিন্তু তেওঁলোকে আজিলৈকে এই দাবী পূৰণ নকৰিলে। সেই গতিকে আমি টাই আহোম যুৱ পৰিষদে খুব স্পষ্টকৈ জনাই দিব বিচাৰিছো যে এই যি ক্ষোভৰ জুই, আচলতে এই 60 লাখ জনগোষ্ঠীৰ যি ক্ষোভৰ জুই, এই জুই কিন্তু আগ্নেয়গিৰিৰ দৰে বিস্ফোৰণ হ'বলৈ বেছি সময় নাই আৰু এই চৰকাৰ আগন্তুক দিনত আমি কিন্তু দিশত দলিয়াবলৈও আমাৰ বেছি সময় নালাগিব। গতিকে খুব স্পষ্ট কথা, অতি শীঘ্ৰেই এই জনগোষ্ঠীৰ যি ক্ষোভৰ উৎকীৰণ, এই যি দাবী দাবা অতি শীঘ্ৰে এই চৰকাৰে বুজি লোৱাটো ভাল, নহলে কিন্তু 26ত এই জনগোষ্ঠীয়ে এই চৰকাৰ কিন্তু ক্ষমা নকৰিব। এই কথা টাইপাৰ পৰা স্পষ্ট আৰু শেষ হেপেনি বুলি আমি আমাৰ সংবাদ মাধ্যমৰ যোগেদি সকলোকে অৱগত কৰিছো। ধন্যবাদ। আমি মুখ্যমন্ত্ৰীৰ আগৰ সন্মুখত আমি কৈছিলো, আমাৰ তেওঁলোকৰ যিখন বৈঠক আছিলে যে জনজাতিকৰণ যদি নিদিয়ে 24ত কিন্তু আমি আপোনালোকৰ নাই বুলি কোৱাৰ পাছত এই যি যোৰহাট লোকসভা সমষ্টি, এই যোৰহাট লোকসভা তেওঁলোকে কিন্তু হাৰিছে। কিন্তু এই কথাটো তেওঁলোকে উপলব্ধি কৰি লওক। আহোম জনগোষ্ঠীৰ এই যি যোৰহাট লোকসভা আছে ইয়াৰ পৰা তেওঁলোকক কিন্তু খেদাই দিয়া হৈছে। গতিকে 26 চনত তেওঁলোকে যদি অতি শীঘ্ৰে যদি জনজাতিকৰণ নকৰে, তেতিয়া যোৰহাটৰ দৰে প্ৰতিটো সমষ্টিতে তেওঁলোকে কিন্তু ভুগিব লাগিব। এই কথা কিন্তু খুব স্পষ্ট। আজি চাওক, আমি আহোমসকলে জনজাতিকৰণৰ বাবে দীৰ্ঘদিন ধৰি আমি প্ৰতিবাদ কৰি আছো। প্ৰায় 1 দশক ধৰি আমি আহোমসকলে জনজাতি মৰ্যাদাৰ বাবে আমি প্ৰতিবাদ কৰি আছো আৰু আজি এই আমাৰ প্ৰতিবাদৰ এক অংশস্বৰূপে আজি আমি শিৱসাগৰত আহোমৰ লোকসকল আমি একত্ৰিত হৈছো। বিশেষকৈ যিদৰে অসম চৰকাৰে যিদৰে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, নৰেন্দ্ৰ মোদী চৰকাৰে যিদৰে আমাক অসমবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আহোম জনগোষ্ঠীক যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, সেই প্ৰতিশ্ৰুতি কেৱল মাত্ৰ প্ৰতিশ্ৰুতি হৈ আছে। আজি আপোনালোকে দেখা পাব আমাক আহোমসকলক সম্পূৰ্ণৰূপে প্ৰতাৰিত কৰি ৰখা হৈছে। অসমত থকা যিসকল আহোম জনগোষ্ঠীৰ লোক আছে, সেই লোকসকলক 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা দিয়াৰ কথা, আহোমক জনজাতি মৰ্যাদা দিয়াৰ কথা যিদৰে প্ৰতিশ্ৰুতি দিছিলে বিজেপি শাসিত চৰকাৰখনে, আজি কিন্তু তেওঁলোকে আমাক কেৱল মাত্ৰ প্ৰতিশ্ৰুতি হৈ আছে। আজি আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আমি টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতি আমি স্পষ্টভাৱে আজি শিৱসাগৰৰ পৰা আমি জনাব বিচাৰিছোঁ যে যদি আমাক আহোমসকলক যদি জনজাতি মৰ্যাদা দিয়া নহয়, আহোমসকলক যদি স্বায়ত্ব শাসন প্ৰদান কৰা নহয়, আহোমসকলক যদি আমাৰ আহোমলেণ্ড দাবী আমাৰ যদি মানি লোৱা নহয়, তেতিয়া কিন্তু এই বিজেপি শাসিত চৰকাৰ, যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি শাসিত চৰকাৰ হয়, সেই চৰকাৰক কিন্তু আমি উফৰাই পেলাবলৈ আমি বাধ্য হ'ম। আৰু আমাৰ স্পষ্ট কথা, আমি বাৰম্বাৰ আমি কিন্তু ললিপপ খাই নাথাকোঁ। এইটো স্পষ্ট কথা। আহোম ৰাইজ আজিৰ দিনত সজাগ হৈছে, সচেতন হৈছে। আমাৰ যদি প্ৰাপ্য, আমাৰ যদি অধিকাৰ নিদিয়ে, কিন্তু 2026ৰ নিৰ্বাচন আহি আছে। এই 26ৰ নিৰ্বাচনত আমি আহোমে এটা কথা আমি অসমৰ ৰাইজক বা শাসিত চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে আমি আহোম যি 50 লাখ আহোম জনগোষ্ঠীৰ লোক আছে, এই আহোম জনগোষ্ঠীৰ লোকে উজনি অসমৰ নিৰ্ণায়ক ভূমিকা লোৱা হয়। সমষ্টিসমূহত প্ৰতিটো সমষ্টিত নিৰ্ণায়ক ভূমিকা লোৱা হয়। আৰু যদি আমাক আমাৰ দাবী যদি পূৰণ নকৰে, তেতিয়াহ'লে কিন্তু আমি এই উজনি অসমৰ পৰা যিদৰে বিজেপিক 33টা আসন দি আমি যিদৰে জিকাইছিলোঁ, পুনৰবাৰ সেই বিজেপিক কিন্তু আমি হৰুৱাবলৈ আমি বাধ্য হ'ম। এইটো স্পষ্ট কথা। কিন্তু